ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰথমেতো আপোনালোক সকলোলৈকে বহুত বহুত ধন্যবাদ আপোনালোকৰ ইমানখিনি ছাপোৰ্টৰ কাৰণে। যোৱাকালি আমাৰ চেনেলটোৱে 5 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে। যিটো চেনেল 2018 চনৰ ডিচেম্বৰ মাহত ষ্টাৰ্ট হৈছিলে, আজি 2026 চনৰ মে' মাহত এই চেনেলটোৱে 5 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে। গতিকে আমি আশা কৰিছোঁ অতি সোনকালে আপোনালোকৰ ছাপোৰ্টৰ জৰিয়তে আমাৰ চেনেলটোৱে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰো সোনকালে অতিক্ৰম কৰিব। এনেকৈ আপোনালোকে ছাপোৰ্ট দেখুৱাই থাকিব। ভিডিঅ' কি লাগে, ভিডিঅ'ত কি চেঞ্জেছ লাগে, কেনেকুৱা ভিডিঅ' আপোনালোকে চাব বিচাৰে, সকলোবিলাক পৰামৰ্শ আপোনালোকে ভিডিঅ'ৰ কমেণ্ট বক্সত সদায় দি থাকিব। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম LPG গেছক লৈ চৰকাৰে যিসমূহ নতুন নীতি নিয়ম আনিছে, নীতি নিয়মসমূহৰ ওপৰত। মে' মাহৰ পৰা চৰকাৰে LPG গেছৰ ওপৰত কিছুমান নতুন নীতি নিয়ম লৈ আনিছে। যিখিনি নীতি নিয়মৰ বিষয়ে যদি আপোনালোকে নাজানে বা এইসমূহ কাম যদি আপুনি কৰি নলয়, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে আহিবলগীয়া সময়ত আপোনালোকৰ যিটো গেছ চিলিণ্ডাৰ এইটো পাবৰ কাৰণে আপুনি হাহাকাৰ কৰিবলগীয়া হ'ব পাৰে। কেইটামান গুৰুত্বপূৰ্ণ কাম চৰকাৰে আপোনালোক সকলোকে কৰিবলৈ কৈছে। যিকেইটা কাম যদি আপোনালোকে কৰি থৈছে তেনেহ'লে চিন্তা কৰাৰ প্ৰয়োজন নাই, কিন্তু এইকেইটা কাম যদি আপোনালোকে কৰা নাই তেনেকুৱা ক্ষেত্ৰত আপোনালোকে আহিবলগীয়া সময়ত গেছ চিলিণ্ডাৰো লাভ নকৰিব বা আপোনালোক সমস্যাটো পৰিব পাৰে। কি হয় এইকেইটা কাম, কেনেকৈ আপুনি কৰিব লাগিব, প্ৰত্যেকটো কথা আমি ভিডিঅ'টোত ডিটেইলত আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ, আপুনি যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলটো ফ'ল' কৰা নাই, যিটো হোৱাটছআপ চেনেলত মই বহুতবিলাক সৰু সুৰা আপডেটৰ লগতে স্কলাৰশ্বিপৰ এপ্লাই আপডেট হওক, চৰকাৰী চাকৰি এপ্লাই আপডেট হওক, চৰকাৰী স্কিমৰ এপ্লাই আপডেট হওক, সকলোবিলাক আপডেট আমাৰ হোৱাটছআপ চেনেলত আপোনালোকে লাভ কৰি থাকিব। লগতে যিকোনো ধৰণৰ অনলাইন ৰিলেটেড কাম আপুনি আমাৰ থ্ৰুদি যদি কৰিব বিচাৰে তেনেহ'লে আমাৰ হোৱাটছআপ চেনেলতে সকলোবিলাক ডিটেইলছ দি থোৱা আছে। যেনে এক্সচেঞ্জ কাৰ্ড বনোৱা, PRC বনোৱা, কাষ্ট চাৰ্টিফিকেট বনোৱা, কিবা স্কিমত এপ্লাই কৰা, সকলোবিলাক আপোনালোকে আমাৰ থ্ৰুদি কৰিব পাৰিব। হোৱাটছআপ চেনেলৰ লিংক মই ডেছক্ৰিপশ্যনত দি থোৱা আছে। ভিডিঅ'টো চাই আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব। চৰকাৰে মে' মাহৰ পৰা যিসমূহ নীতি নিয়মৰ সাল সলনি কৰিছে তাৰে প্ৰথমটো নীতি নিয়ম হৈছে এতিয়াৰ পৰা যিসকল লোকে যিটো পাইপলাইন গেছ হয়, এই পাইপলাইন গেছটো যদি তেওঁলোকে লৈ থাকে আৰু তাৰ পাছতো যদি তেওঁলোকে LPG কানেকশ্যন লৈ আছে তেনেহ'লে তেওঁলোকে এইটো এতিয়াৰ পৰা কৰিব নোৱাৰিব। আপোনালোকে যিকোনো এটা কানেকশ্যনে ল'ব পাৰিব। যদি আপোনালোকে অলৰেডি যিটো পাইপলাইন কানেকশ্যন বহুতো জেগাত দিয়া হৈছে সেইটো যদি আপুনি ল'লে পাইপলাইন গেছ কানেকশ্যন, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে LPG গেছ এতিয়াৰ পৰা লাভ নকৰিব। চৰকাৰে কৈছে যে যিসকল মানুহৰ প্ৰয়োজন আছে, ধৰি লওক কিছুমান গাঁৱত এনেকুৱা মানুহ আছে যাৰ ঘৰত এতিয়াও গেছ চিলিণ্ডাৰটো পোৱাগৈ নাই, LPG গেছ তেওঁলোকে লাভ কৰাগৈ নাই, সেইসকল মানুহ যাতে বঞ্চিত নহয় তাৰ কাৰণে কৈছে যে যিসকল মানুহৰ ঘৰত পাইপলাইন গেছ উপলব্ধ আছে তেওঁলোকে এতিয়াৰ পৰা LPG যিটো চিলিণ্ডাৰ সেইটো লাভ নকৰিব। দ্বিতীয়টো যিটো নীতি নিয়ম সেইটো হৈছে EKYC ক্ষেত্ৰত আপোনালোকে এতিয়া EKYC কৰাটো মেণ্ডেটৰী হয়। যিসকল লোকে 2025 চনৰ জুন মাহৰ আগতে লাষ্ট গেছ চিলিণ্ডাৰটো লৈছিলে, যিসকল জেনেৰেল কনজিউমাৰ হয়, তেওঁলোকে যদি 2025 চনৰ জুন মাহৰ আগতে লাষ্ট তেওঁলোকে গেছ চিলিণ্ডাৰ ক্ৰয় কৰিছিলে আৰু এতিয়া যদি তেওঁলোকে গেছ চিলিণ্ডাৰ এটা ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সেইটো নোৱাৰিব আনটিল তেওঁলোকে যেতিয়ালৈকে EKYC নকৰে। গতিকে যিসকলৰ এবছৰ বা 9 মাহমান হৈ গ'ল তেওঁলোকৰ গেছ চিলিণ্ডাৰ লাষ্ট পাৰচেছ কৰা, তেওঁলোকে এতিয়া আকৌ EKYC কৰিব লাগিব, তেতিয়াহে তেওঁলোকে যিটো গেছ চিলিণ্ডাৰ সেইটো তেওঁলোকে লাভ কৰিব। EKYCটো এইকাৰণে মেণ্ডেটৰী কৰা হৈছে যাতে যিসকল ধৰি লওক পুৰণা মানুহ আছিলে, যিসকলে বহুত দিন গেছ লোৱা নাই, তেওঁলোকৰ যাতে গেছটো আকৌ উপলব্ধ হ'বৰ কাৰণে তেওঁলোকৰ যিখিনি ডিটেইলছ লাগে সেই ডিটেইলছখিনি যাতে চৰকাৰে লাভ কৰে। আৰু যদি তেওঁলোকে সেইখিনি ডিটেইলছ দিব নোৱাৰে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকক সেই লিষ্টৰ পৰা টেম্পৰেলি আঁতৰাই ৰখা হ'ব। আৰু যদি EKYC নকৰে তেনেকুৱা ক্ষেত্ৰত কি হ'ব, তেওঁলোকৰ গেছ চিলিণ্ডাৰটো বুক হৈ যাবও পাৰে কিন্তু তেওঁলোকে সেইটো ডেলিভাৰী লাভ নকৰিব। গতিকে আপোনালোকে যদি ধৰি লওক এবছৰ বা 9 মাহমান গেছ চিলিণ্ডাৰ আপোনালোকে বুক কৰাই নাই আৰু এতিয়া যদি আপুনি কৰিম ভাবিছে তেনেহ'লে EKYCটো আপোনালোকে প্ৰথমে কৰিব লাগিব। OTP এতিয়াৰ পৰা মেণ্ডেটৰী কৰা হ'ব। এটা সময় আছিলে যেতিয়া OTPটো সকলো জেগাত মেণ্ডেটৰী নাছিলে, মানে OTP নিদিলেও আপোনাৰ প্ৰব্লেম নাছিলে, কিন্তু এতিয়াৰ পৰা আপোনালোকৰ যিটো OTP সেইটো মেণ্ডেটৰী হ'ব। এতিয়া আপুনি যদি গেছ চিলিণ্ডাৰ এটা বুক কৰে তেনেহ'লে আপোনালৈ এটা OTP আহিয়ে যায় লগালগ। সেই OTPটো আপোনালোকে যেতিয়া গেছ চিলিণ্ডাৰটো লয় তেতিয়া আপুনি OTPটো তেওঁলোকক দিব লাগে। গতিকে সেই OTPটো যদি আপুনি দিব নোৱাৰে তেনেকুৱা ক্ষেত্ৰত আপুনি গেছ চিলিণ্ডাৰ লাভ নকৰিব। মানে আপোনাৰ ধৰি লওক গেছ এটা আপুনি বুক কৰিলে, OTP এটা লাভ কৰিলে, তাৰপৰা আপুনি গেছ এটা আনিবলৈ গ'ল, OTPটো দিলে, গেছটো ল'লে, কিন্তু আপুনি এতিয়া যদি বোলে মই OTP লোৱা নাই বা OTP মই ধৰি লওক OTP নোলোৱাকৈ আপোনালোকে ডাইৰেক্টলি যদি গৈ গেছ এটা ল'বলৈ যায় তেনেহ'লে আপুনি গেছটো নাপাব। OTPটো মেণ্ডেটৰী হয় আৰু সেইটো আপুনি দিবই লাগিব। যদি আপোনালোকৰ কিবা কাৰণত ফোন নাম্বাৰটো চেঞ্জ হৈ গ'ল তেনেকুৱা ক্ষেত্ৰত ফোন নাম্বাৰটো আপুনি আপডেট কৰাব লাগিব যাতে OTPটো আপুনি সহজতে লাভ কৰে। পিছৰ নিয়মটো হৈছে যিসকলে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ আণ্ডাৰত গেছ চিলিণ্ডাৰ লাভ কৰে তেওঁলোকৰ কাৰণে। আপুনি যদি PMUY আঁচনিৰ আণ্ডাৰত
যদি গেছ চিলিণ্ডাৰ লাভ কৰি আছে তেনেহ'লে KYC-টো আপোনালোকৰ কাৰণে মেণ্ডেটৰী হয়। এতিয়া মই আপোনালোকক অলপ আগত যিটো KYC কথা কৈছিলোঁ সেইটো যিসকল জেনেৰেল কনজিউমাৰ হয়, যিসকল PMUI আঁচনিৰ আণ্ডাৰত নহয়, যিসকল নৰ্মেল যিসকলে গেছ চিলিণ্ডাৰ লৈ থাকে তেওঁলোকৰ কাৰণে, কিন্তু যিসকলে PMUI আঁচনিৰ আণ্ডাৰত আছে তেওঁলোকৰ KYC-টো মেণ্ডেটৰী হয়। যদি আপুনি KYC এতিয়ালৈকে কৰা নাই তেনেহ'লে আপুনি KYC-টো কৰিবই লাগিব। যদি আপুনি KYC কৰিলে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, কোনো ধৰণৰ আপুনি KYC আকৌ কৰিব নালাগে। যদি আপুনি KYC নাই কৰা আৰু নকৰে তেনেকুৱা ক্ষেত্ৰত আপুনি গেছ চিলিণ্ডাৰৰ সুবিধা যিটো আছে সেইটোৰ পৰা আপুনি বঞ্চিত হ'বলগীয়াও হ'ব পাৰে। এতিয়া চৰকাৰে এই যিখিনি নীতি নিয়ম আনিছে এই নীতি নিয়মখিনি অনাৰ মেইন কি কাৰণ আছে মই আপোনাক সেইটো কৈ দিওঁ। প্ৰথমটো কাৰণ হৈছে যাতে যিসকল ডুপ্লিকেট কনজিউমাৰ আছে বা যিসকল ডুপ্লিকেট কানেকশ্যন যিসকলে লৈ থাকে, বেলেগৰ নামত গেছ লৈ থাকে বা ডুপ্লিকেট কৰি তেওঁলোকে যিসমূহ গেছ লৈ থাকে সেইসমূহ যাতে কৰিব নোৱাৰে, সেইকাৰণে তেওঁলোকৰ KYC OTP এইখিনি মেণ্ডেটৰী কৰি দিছে। লগতে যিটো ছাবচিডি লাভ কৰে সেই ছাবচিডিটো যাতে যিসকল যোগ্য লোক হয় তেওঁলোকে যাতে সেই ছাবচিডিটো লাভ কৰে চৰকাৰৰ ফালৰ পৰা, সেইকাৰণে তেওঁলোকে KYC বা OTP এইখিনি বস্তু তেওঁলোকে মেণ্ডেটৰী কৰিছে। লগতে যিসকলে ধৰি লওক গেছ চিলিণ্ডাৰ বহুত দিনৰ পৰা ইউজ কৰা নাই, আজি এবছৰমান হৈ গ'ল তেওঁলোকে গেছ চিলিণ্ডাৰ বুকেই কৰা নাই, তেওঁলোকৰ নামটো অলৰেডি ৰেজিষ্টাৰ হৈ আছে, তেওঁলোকৰ নামতো প্ৰচেছখিনি চলি থাকে, গতিকে সেইখিনি নহ'বৰ কাৰণে KYC-টো মেণ্ডেটৰী কৰিছে। আৰু যেতিয়ালৈকে KYC তেওঁলোকে নকৰে তেতিয়ালৈকে তেওঁলোকৰ যিটো সম্পূৰ্ণ ছিষ্টেম সেইটো টেম্পৰৰী তেওঁলোকৰ বন্ধ কৰি থোৱা হৈছে। লগতে যিসমূহ ব্লেক মাৰ্কেট আছে, যেনেকৈ ধৰি লওক ক'ৰবাত গেছ চিলিণ্ডাৰ ব্লেক মাৰ্কেটত বিকা হয়, 900 টকীয়া চিলিণ্ডাৰটো মই এক্সাম্পল হিচাপে কৈছোঁ, 1200 টকাত বিকিলে, 1200 টকীয়াটো 1400 টকাত বিকিলে। গতিকে এনেকুৱা ধৰণৰ যিসমূহ খেলিমেলি এইবিলাক খেলিমেলি নহ'বৰ কাৰণে চৰকাৰে এতিয়া যিটো OTP ৰিলেটেড আপডেট আনিছে বা যিটো KYC তেওঁলোকে মেণ্ডেটৰী কৰিছে এইখিনি মেইন কাৰণ, যাতে এই ধৰণৰ প্ৰব্লেমবিলাকৰ ফেচ কৰিবলগীয়া নহয়, যাতে ব্লেকত কোনো চিলিণ্ডাৰ বিকিব নোৱাৰে। প্ৰত্যেকটো চিলিণ্ডাৰত যাতে তেওঁলোকে OTP দিহে চিলিণ্ডাৰ ল'ব পাৰে বা তেওঁলোকে যেতিয়া চিলিণ্ডাৰটো বুক কৰিব তেতিয়াও যাতে OTP তেওঁলোকে লাভ কৰে, এইখিনি কাৰণেই চৰকাৰে এইসমূহ নীতি নিয়ম বৰ্তমান আনিছে বুলি কৈছে। গতিকে আপোনালোকে গেছ চিলিণ্ডাৰ যদি লয়, LPG কানেকশ্যন যদি আপোনালোকৰ আছে আৰু আপুনি যদি ক্ৰয় কৰে তেনেহ'লে এতিয়া মই আপোনালোকক যিখিনি নীতি নিয়মৰ কথা ক'লোঁ এই নীতি নিয়মখিনি আপোনালোকে মানিব লাগিব। আপোনালোকে যদি এতিয়ালৈকে KYC কৰা নাই বা আপোনাৰ ফোন নম্বৰ যদি আপডেট কৰা নাই বা বাই চান্স যদি আপোনালোকে আপোনাৰ এড্ৰেছটো চেঞ্জ কৰি ল'লে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে KYC কৰি সম্পূৰ্ণ বস্তুখিনি আপডেট কৰি ল'ব। ফোন নম্বৰ যদি আপোনালোকৰ খেলিমেলি হৈ আছে, বহুত দিন গেছ চিলিণ্ডাৰ লোৱা নাই, তেনেকুৱা ক্ষেত্ৰত আপুনি OTP পাবৰ কাৰণে ফোন নম্বৰো আপডেট কৰোৱাব লাগিব। গতিকে এতিয়া আগৰ নিচিনাকৈ আপুনি যধে মধে LPG গেছ এটা আপোনালোকে ল'ব নোৱাৰিব। যিসমূহ নীতি নিয়ম চৰকাৰে বান্ধি দিছে সেই নীতি নিয়মসমূহ ফ'ল' কৰিহে আপোনালোকে গেছ চিলিণ্ডাৰ এটা ল'ব পাৰিব। গতিকে আপোনালোকৰ এই চৰকাৰৰ নতুন নীতি নিয়মখিনিৰ ওপৰত মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। এতিয়া আপোনালোকৰ স্ক্ৰীনত আৰু এটা ভিডিঅ' ওলাই আছে, এই ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেটিভ হয়, নিশ্চয় এবাৰ চেকআউট কৰিব। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।